আস্থাৰ ৰাজনীতি কৰিব বিচাৰিছো, বিশ্বাসৰ ৰাজনীতি কৰিব বিচাৰিছো। এই ঘৃণা বিদ্বেষৰ পৰিৱেশত মই প্ৰেম আৰু ভালপোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। মানুহে মানুহক ভালপোৱাৰ ৰাজনীতি কৰিব খুজিছো। হাতে হাত ধৰি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিটো স্তৰৰ মানুহক একে লগত সমান খোজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। অসমৰ সামাজিক মাধ্যম সংবাদ মাধ্যমক মোক যিদৰে আশীৰ্বাদ দিছে, এয়া মোৰ বাবে আটাইতকৈ ডাঙৰ সম্পদ, মোৰ বাবে আটাইতকৈ ডাঙৰ সাহস। মই বহুত বিশেষ কথা ক'ব নিবিচাৰো। বিগত দিনবোৰত অসমৰ যোনটো ৰাজনৈতিক পৰিৱেশ, সেই ৰাজনৈতিক পৰিৱেশবোৰ দেখি যথেষ্ট ভয় লাগি আহিছিল। আমাৰ ভৱিষ্যত প্ৰজন্মটো কোন দিশে যাব? ইমান ঘৃণা, ইমান হিংসা, ইমান বিদ্বেষ, ইমান বিশৃংখলতাৰ মাজত যদি ৰাজনৈতিক পৰিৱেশ এটা, ৰাজনৈতিক বাতাবৰণ এটা সদায় বৰ্তি থাকিবলৈ হয়, তেন্তে উত্তৰ প্ৰজন্মৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ। আমি প্ৰগতিৰ কথা, আমি উন্নতিৰ কথা, আমি আগবাঢ়ি যোৱাৰ কথাবোৰ মাতিব এনে পৰিৱেশত নোৱাৰো। কেৱল কাজিয়া পেচাল হিংসা হত্যাৰ মাজত উন্নয়নৰ কথা, ভাল পোৱাৰ কথা পতাটো সম্ভৱ হৈ নাথাকে। এনে এটা পৰিৱেশ সলনি কৰিব লাগিব। এনে এটা পৰিৱেশ সলনি কৰিবলৈ কোনোবা ওলাই আহিব লাগিব, আৰু সেইবাবে মই ওলাই আহিছো। মোৰ এই যাত্ৰা কঠিন, মই জানো এই যাত্ৰা সহজ নহয়, কাৰণ সকলোৱে যেতিয়া সুবিধাবাদৰ পক্ষত স্থান লয়, সকলোৱে যেতিয়া স্থিতাৱস্থাৰ পক্ষত স্থান লয়, শাসকৰ লগত